আম্বানীৰ পানীৰ বটলত জাতীয় পতাকা ইণ্ডিপেণ্ডেন্স নামৰ এই পানীৰ বটলক লৈ চলিছে বিবিধ চৰ্চাৰ কাৰণ মূলত দুটা প্ৰথমটো হৈছে বটলটোৰ আৱৰণ দ্বিতীয়টো হৈছে মাত্ৰ 10 টকাত 750 মিলিলিটাৰ পানী খোৱাৰ পিছত সাধাৰণতে বটলটো যতে ততে পেলাই দিয়া হয় অৰ্থাৎ আমাৰ ত্ৰিৰংগাক অপমান কৰা হ'ব এইটো কোনো ধৰণে গ্ৰহণযোগ্য নহয় আগতে যেনে আম্বানীয়ে বিনামূলীয়া ডাটা প্ৰদান কৰিছিল ঠিক তেনেদৰেই এতিয়া আম্বানীয়ে পানীৰ বটলতো দি আছে বিশেষ অফাৰ কোনোবাই কৈছে থলুৱা ব্যৱসায়িক মাধমাৰ দিব আম্বানীৰ পানীৰ বটলে বজাৰত পোৱা এটা নতুন পানীৰ বটলক লৈ চলিছে বিভিন্ন চৰ্চা দেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ ৰিলায়েন্স কোম্পানীয়ে ইণ্ডিপেণ্ডেন্স নামেৰে এক নতুন পানীৰ বটল আগবঢ়াইছে য'ত মাত্ৰ 10 টকাত আপুনি লাভ কৰিব 750 মিলিলিটাৰ পানী অন্য পানীৰ বটলত 10 টকাৰ বিনিময়ত পোৱা যায় 500 মিলিলিটাৰ পানী ৰিলায়েন্স কোম্পানী আগবঢ়োৱা এই বিশেষ অফাৰৰ কাৰণে ই অতি কম সময়ৰ ভিতৰতে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে অতি কম সময়ৰ ভিতৰতে গ্ৰাহকৰ মাজত জনপ্ৰিয় হৈছে ৰিলায়েন্স কোম্পানীৰ এই বহু চৰ্চিত পানীৰ বটলটো কিন্তু বটলটোত থকা কভাৰৰ কাৰণে আকৌ সৃষ্টি হৈছে বহু বিতৰ্কৰো দৰাচলতে আমাৰ সংবিধানত এটা আইন আছে যাৰ অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে কোনো ধৰণৰ ব্যৱসায়িক কাৰণত ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে হে প্ৰশ্ন হৈছে কেন্দ্ৰীয় চৰকাৰে বাৰু এই অনুমতি আম্বানীক সঁচাকৈ দিছেনে যিয়ে নহওক 10 টকাত 750 মিলিলিটাৰ পানী দিয়ে ভাল কথা কিন্তু কোম্পানীয়ে বটলৰ বিজ্ঞাপনৰ কভাৰ সলনি কৰিলে ভাল আছিল কাৰণ বটলটো পানী খোৱাৰ পিছত যতে ততে দলিয়াই পেলোৱা হ'ব আৰু আমাৰ ত্ৰিৰংগাক অপমান কৰা হ'ব এই কথা কোনো ধৰণে গ্ৰহণযোগ্য নহয় আপোনাৰ মতে কি কৰিব লাগে হেয়া কমেন্ট কৰি আমাক নিশ্চয় জনাব